ঘটনাটো মানে আজি ৰাতিপুৱা আমি 10টামান বজাত মানে ফোন যোগে খবৰ পালোঁ ইয়াত অলপ আহিব লাগে। তাৰপিছত আমি আহিলোঁ, আহি ইয়াতে কেইজনমান মানুহ দেখা পালোঁ, ৰাইজৰ মানুহ আছে, কিছুমান তিৰোতা মানুহ আছে। ইয়াৰ পাছত আমি আহি খবৰটো শুনিলোঁ ঘৰত 3জন মানুহ একেলগে নাই। পিছত আমি গাঁওবুঢ়াক মাতিলোঁ, গাঁওবুঢ়াও আহিল। গাঁওবুঢ়া অহাৰ পিছত আৰু কেইজনমান মুখিয়াল আছিল। আমি ঘৰটো অলপ চালোঁ, আমি চাই দেখা পালোঁ দৰ্জাখন খোলা আৰু বিচনাখন অলপ এলোমেলো হৈ আছে আৰু বিচনাৰ ওপৰত 2টামান মোবাইল পৰি আছে। ইয়াৰ পিছত আমাৰ গাঁওবুঢ়া চাহাবে আলুপতি আৰক্ষী চকীক কথাটো জনালে আৰু জনোৱাৰ পিছে পিছে আমাৰ আলুপতিৰ পৰা আমাৰ ছাৰে আহি ঘটনাখিনি ইনকুৱাৰী কৰি গ'ল। এইমাত্ৰ লিখাৰ ভাগত নেকি ঘটনাটো লিখাৰ ভাগত হৈছে কিজানি, এইটো কিন্তু আমি খবৰ হৈছোঁ 10টাহে বজাত, দিনৰ 10টা বজাত। দিনত খবৰ কেইজন মানুহ নিহত? 3জন, আব্দুল কাদের আৰু তেওঁৰ ঘৈণীয়েক আৰু ল'ৰা এটা। সন্দেহ হয় নেকি? ঠাইখন হ'ল 2 নম্বৰ বাগমাৰা চৰ। কাৰোবাৰ প্ৰতি সন্দেহ হয় নেকি? এতিয়া আমিতো তেনেকুৱা ধৰিব পৰা নাই। কাৰোবাৰ লগত কিবা এনেকুৱা কাজিয়া বা তেনেকুৱা বেলেগ মানুহৰ লগত তেনেকুৱা কাজিয়া নাই, বেলেগ মানুহৰ লগত তেনেকুৱা কাজিয়া নাই। এইটো ভাই অলপ আছে, কিবা মাটি বাৰীলৈ অলপ কিবা আছে। আপোনালোকৰ এনেকুৱা সন্দেহ কি হয়? কিডনেপ হোৱা বুলি সন্দেহ হয় নে কি হৈছে? এইটো এতিয়া বুজিব পৰা নাই কথাটো। যিখিনি চালোঁ তাৰমানে এনেকুৱা ঘটনা আমাৰ ইফালে কোনোদিন এতিয়ালৈকে হোৱা নাই। আৰক্ষী আহিছিল, তদন্ত কৰি গৈছিল। তদন্ত কৰি আপোনালোকে কি কি বিচাৰিব আপোনালোকে? এইটো এটা সঠিক তদন্ত হ'ব লাগে। তদন্ত হোৱাৰ পিছত ইয়াৰ যিটো ন্যায্য এটা বিচাৰ হ'ব লাগে, কি হৈছে ঘটনাটো। মানে ৰাতিপুৱা 10মান বজাত ফোন যোগে খবৰ পালোঁ 2 নম্বৰ বাগমাৰা চৰৰ আব্দুল কাদের, তেখেতৰ ঘৈণীয়েক আৰু সৰু ল'ৰাটো ঘৰত নাই। মানে সন্ধিয়াতো কোনোবাই চাইছে ঘৰত আছে। তাৰপিছত আমি আহি চালোঁ, আলুপতি আৰক্ষী থানাৰ আৰক্ষী বাহিনী আহিল, লগতে আছিল আমাৰ VDPৰ মানুহ আছিল, গাঁওবুঢ়া আছিল। তো আমি আহি চালোঁ তেখেতে ব্যৱহাৰ কৰা 2টা মোবাইল ঘৰতে আছে, কিন্তু মানুহ 3জন নাই। ৰাতিৰ ভাগত হৈছে। মানুহ 3জন? 3জন। নাম কি? নাম আব্দুল কাদের, তেখেতৰ ঘৈণীয়েক জনতা, সৰু ল'ৰাটোৰ নাম কি আছিল? ৰিজৱান। সন্দেহ কি? সন্দেহ মানে পুলিচে ইনভেষ্টিগেশ্যন কৰি গ'ল, তেখেতৰ তদন্ত মতে কি হয়। আমাৰ কাৰোবাৰ ওপৰত সন্দেহ নাই। এতিয়া পুলিচে তদন্ত কৰি সঠিক। হয়, এইটো বৰ দুৰ্ভাগ্যজনক। এটা পৰিয়ালৰ 3জন মানুহ নিৰুদ্দেশ ৰাতিৰ পৰা। আমি ভাবোঁ যাতে অতি সোনকালে পুলিচে তদন্ত কৰি মানুহ 3জনক উভতাই আনে ঘৰলৈ। আমি তেনেকুৱা কোনো তথ্য পোৱা নাই, কিন্তু আমি জনামতে তেখেতসকল ভাই ককাইৰ মাজত মাটি বাৰীলৈ কিবা এটা হেৰি চলি আছে। হয়, কাজিয়া চলি আছে পাৰিবাৰিক। কিন্তু এই ক্ষেত্ৰত এই ঘটনাৰ লগত কি হৈছে এইটো আমি নাজানো। কিন্তু মানুহ 3জন নাই, নিৰুদ্দেশ।